নমস্কাৰ আপুনি চাই আছে ঈশান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে এটা ধৰ্মৰ প্ৰতি দুৰ্বল হ'ব নোৱাৰে এটা ধৰ্মক গুৰুত্ব দিলে আন এটা ধৰ্ম বঞ্চিত হ'ব মাদ্ৰাসা আধুনিকীকৰণত কোনো ইচ্ছা নাই ৰাজ্য চৰকাৰ এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য চৰকাৰে এটা ধৰ্মৰ প্ৰতি দুৰ্বল হ'ব নোৱাৰে এটা ধৰ্মৰ প্ৰতি কেতিয়াও চৰকাৰ দুৰ্বল হ'ব নোৱাৰে এটা ধৰ্মক গুৰুত্ব দিলে আন এটা ধৰ্ম বঞ্চিত হ'ব এটা ধৰ্মক বিশেষ গুৰুত্ব দিব নোৱাৰে মাদ্ৰাসা আধুনিকীকৰণৰ কোনো ইচ্ছা নাই আধুনিকীকৰণৰ কোনো ইচ্ছা নাই ৰাজ্য চৰকাৰৰ এই বিস্ফোৰক মন্তব্য আজি আগবঢ়াইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা সদনৰ বাহিৰতে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাসা বোৰ্ড ভংগ কৰি দিয়া হ'ব মাদ্ৰাসা বোৰ্ড ভংগ কৰি দিয়া হ'ব বুলি তেখেতে উল্লেখ কৰিছে কুৰাণৰ শিক্ষা দিলে দিব লাগিব ভাগৱত আৰু বাইবেলৰ শিক্ষাও অৰ্থাৎ শিক্ষানুষ্ঠানৰ কুৰাণৰ শিক্ষা দিলে ভাগৱত বাইবেলৰ শিক্ষাও দিব লাগিব চৰকাৰ কেতিয়াও পক্ষপাতমূলক হ'ব নোৱাৰে চৰকাৰ কেতিয়াও পক্ষপাতমূলক হ'ব নোৱাৰে বুলি উল্লেখ কৰিছে মাদ্ৰাসাৰ বিৰুদ্ধে এইদৰে হৰব হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বিধানসভাৰ শীতকালীন অধিৱেশন বিধানসভা সদনৰ বাহিৰত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে কুৰাণৰ শিক্ষা দিলে দিব লাগিব ভাগৱত বাইবেলৰ শিক্ষাও অৰ্থাৎ শিক্ষানুষ্ঠান এখনত ধৰ্মীয় শিক্ষাক লৈ তেওঁ পুনৰ হৰব হৈ পৰিছে কুৰাণৰ যদি শিক্ষা দিয়ে তেনেহ'লে ভাগৱত আৰু বাইবেলৰ শিক্ষাও দিব লাগিব মাদ্ৰাসাৰ বিৰুদ্ধে এইদৰে হৰব হৈ উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা ধৰ্মৰ প্ৰতি দুৰ্বল হ'ব নোৱাৰে বুলি কৈছে অৰ্থাৎ এটা ধৰ্মক গুৰুত্ব দিলে আন এটা ধৰ্ম বঞ্চিত হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাসাৰ আধুনিকীকৰণত কোনো ইচ্ছা নাই ৰাজ্য চৰকাৰ বুলি উল্লেখ কৰিছে AIDFে আজি বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল যে মাদ্ৰাসা আধুনিকীকৰণ কৰক ৰাজ্য চৰকাৰে কিন্তু এই মুহূৰ্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মাদ্ৰাসা আধুনিকীকৰণৰ কোনো ইচ্ছাই নাই ৰাজ্য চৰকাৰ কুৰাণৰ শিক্ষা দিলে দিব লাগিব ভাগৱত বাইবেলৰ শিক্ষাও অৰ্থাৎ শিক্ষানুষ্ঠান এখনত কুৰাণৰ যদি শিক্ষা দিয়া হয় তেনেহ'লে ভাগৱত আৰু বাইবেলৰ শিক্ষাও দিব লাগিব বুলি উল্লেখ কৰিছে চৰকাৰে কেতিয়াও পক্ষপাতমূলক হ'ব নোৱাৰে এখন চৰকাৰ কেতিয়াও পক্ষপাতমূলক হ'ব নোৱাৰে এই কথা আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এটা ধৰ্মৰ প্ৰতি বিশেষ দুৰ্বলতা দেখুৱাব নোৱাৰে ৰাজ্য চৰকাৰে এটা ধৰ্মক গুৰুত্ব দিলে আন এটা ধৰ্ম বঞ্চিত হ'ব অৰ্থাৎ এটা ধৰ্মক গুৰুত্ব বেছিকৈ যদি দিয়া হয় তেনেহ'লে আন ধৰ্মসমূহ বঞ্চিত হ'ব পাৰে বুলি আশা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাসা আধুনিকীকৰণত কোনো ইচ্ছা নাই বুলি কৈছে ৰাজ্য চৰকাৰে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে আমি শুনাব বিচাৰিছোঁ আপোনালোকক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰাক স্বাধীনতা কালৰে পৰা অসমৰ চৰকাৰসমূহে মাদ্ৰাসা শিক্ষাক পৃষ্ঠপোষকতা কৰি আহিছিলে এসময়ত ডেফিচিট ছিষ্টেম পৰৱৰ্তী সময়ত প্ৰাদেশিকৰণৰ আওতাত মাদ্ৰাসা শিক্ষানুষ্ঠানসমূহৰ একাংশ কণা হৈছিলে আৰু ৰাজ্য চৰকাৰে শ শ কোটি টকা এই মাদ্ৰাসা শিক্ষাৰ নামত ব্যয় কৰিছিলে আমাৰ মনত এটা প্ৰশ্ন আছিল মাদ্ৰাসা শিক্ষাৰ অৰ্থটোৱে হ'ল পবিত্ৰ কোৰাণ শ্বৰীফৰ শিক্ষা প্ৰদান কৰা যদি আজি চৰকাৰে কোৰাণ শ্বৰীফৰ ব্যাখ্যা কোৰাণ শ্বৰীফৰ শিক্ষা যদি প্ৰদান কৰে তেনেহ'লে আন ৰাইজেও বাইবেলৰ শিক্ষা বা গ্ৰন্থ চাহেবৰ শিক্ষা বা ভগৱত শিক্ষা ভগৱত গীতাৰ ভিত্তিত শিক্ষা দাবী কৰিব পাৰে অৰ্থাৎ চৰকাৰে এটা ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ বা বিশেষ দুৰ্বলতা দেখুৱাই থকাৰ পৰিৱৰ্তে আন ধৰ্মসমূহ এই দিশত বঞ্চিত হৈ আছিল ধৰ্মনিৰপেক্ষ ৰাজ্য হিচাপে বা ৰাষ্ট্ৰ হিচাপে শিক্ষা ব্যৱস্থা ধৰ্মনিৰপেক্ষ হ'ব লাগে সেই দিশৰ পৰা লক্ষ্য ৰাখি আজি মই সদনত অসমৰ মাদ্ৰাসা প্ৰাদেশিকৃত কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা বিলুপ্তিকৰণৰ বাবে এখন বিল সদনত উত্থাপন কৰিছোঁ তাৰ লগে লগে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে
যে এই বিল পাছ হোৱাৰ লগে লগে মাদ্ৰাছা বোৰ্ডো ভংগ কৰি দিয়া হ'ব আৰু মাদ্ৰাছা শিক্ষাৰ বিদ্যালয়সমূহক সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈকে ট্ৰান্সফাৰ বা কনভাৰ্ট কৰা হ'ব। চাওক, বিৰোধীৰ কথা বতৰা উত্তৰ মই সদনতে দিছোঁ। আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ আমি বিৰোধিতা কৰা নাই, কিন্তু চৰকাৰ পক্ষপাতমূলক হ'ব নোৱাৰে। চৰকাৰে যদি ইছলামিক ৰিলিজিয়নৰ ওপৰত শিক্ষা দিয়ে ৰাইজৰ ধনৰ ব্যয় কৰি, তেতিয়াহ'লে চৰকাৰে হিন্দু ৰিলিজিয়ন, জৈন, বুদ্ধিষ্ট, শিখ, বিভিন্ন জনজাতীয় ধৰ্ম বা বাইবেলৰ ওপৰতো শিক্ষা দিয়াৰ বাবে তেওঁলোক দায়বদ্ধ। আৰু তেনেকুৱা এটা পৰ্যায়লৈকে যদি আমি অসমখনত লৈ যাওঁ, তেতিয়াহ'লে বিদ্যালয়সমূহত অংক বিজ্ঞানৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব। গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে। মোৰ বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, আন বক্তব্যৰ উদ্ধৃতি দিয়ে হওক, বিৰোধীয়ে এই বিলক বিৰোধিতা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে, কিন্তু চৰকাৰী পক্ষ এই ক্ষেত্ৰত দৃঢ়। অসম চৰকাৰে এই বিলখন সদনৰ মজিয়াত গৃহীত কৰোৱাৰ বাবে সৰ্বাতোপ্ৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব। আমাৰ আধুনিকৰণৰ কোনো ইচ্ছা নাই, কাৰণ কোৰাণৰ শিক্ষাক আধুনিকৰণ কৰাৰ অধিকাৰ চৰকাৰতো নাই। গতিকে চৰকাৰে যদি কোৰাণ শ্বৰীফৰ শিক্ষা দিব লাগে, ভাগৱত গীতাৰো শিক্ষা দিব লাগে।